আজি আমি ইয়াত যিসকল আমি উপস্থিত হৈ আছো, আমি চলাই আছো নে আজি বিভিন্ন এচি চেম্বাৰত পঢ়ি থকা তেনেকুৱা ধৰণৰ উদ্ধতম কৰ্তৃপক্ষ চলাই আছে? আজি আমি ৰেলৱে বোৰ্ডৰ কথাই ক'বলৈ যাওঁ, এনেকুৱা এটা কিছুমান অৰ্ডাৰ দি পঠায় যি অৰ্ডাৰৰ দ্বাৰা আমাৰ কোনো কৰ্মচাৰী তেওঁলোকৰ কোনো ৱেলফেয়াৰ নহয়গৈ, কোনো এটা ভাল চিন্তা কৰিব নোৱাৰে, বৰঞ্চ এই इम्प्लीमेंटेशन वो सर्कुलर अगर इम्प्लीमेंटेशन करने के लिए जाएंगे तो क्या होता है, एम्प्लॉइज का बेनिफिट नहीं नुकसान ज्यादातर होता है। तो वो लोग क्या समझेंगे हम लोग के दर्द के बारे में? तो हम लोग भी दिखाइए, हम लोग ये मौका चाहते हैं, दिस इज एन गोल्डन अपॉर्चुनिटी फॉर अस। এই সোণালী সুযোগটো আমি বিচাৰিছো, এই সোণালী সুযোগটোৰ দ্বাৰা আমি সকলোকে অৱগত কৰাব বিচাৰিছো যে শ্ৰমিকৰ লগত যুদ্ধ কৰাটো কিমান ডাঙৰ কথা। We will decide the future course of action. We will decide the future of government in India. So এনেকুৱা ধৰণৰ কাৰ্যসূচী বা এনেকুৱা ধৰণৰ কৰ্মপন্থা আমি হাতত ল'বলৈ বদ্ধপৰিকৰ। আমি কেতিয়াও পিছলৈ উকি যোৱা মানুহ নহয়। আপোনালোকে হয়তো যিসকল ডিব্ৰুগড়ৰ পৰা আহিছে তেওঁলোকে নিজে আজি তাত উইটনেছ কৰিছিল যে ডিব্ৰুগড়ত আজি 3 নে 3.5 ঘণ্টা সময় আমি কাম একেবাৰে বন্ধ কৰি পেলাইছিলো। কিয় কৰিছিলো? আমাৰ ৰেল কৰ্মচাৰীৰ ওপৰত নিৰ্যাতন চলোৱাৰ কাৰণে প্ৰশাসনে বিভিন্ন নিৰ্যাতন আমাৰ ৰেল কৰ্মচাৰীৰ ওপৰত চলাইছিল, তাৰ কাৰণে বন্ধ কৰিছিলো। তাত গৈ পেলাই বিভিন্ন